নমস্কাৰ মই চক্ৰপাণী পৰাশৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডি নিউজ প্ৰতিদিনে কিছু ব্যতিক্ৰমী অতিথি মোৰ ষ্টুডিঅলৈ মই আমন্ত্ৰণ কৰি আনো আৰু আজিও মোৰ ষ্টুডিঅলৈ আহিছে এনে এগৰাকী অতিথি যিগৰাকী অতিথিক লৈ নতুন প্ৰজন্মই কিছু আদৰ্শ লাভ কৰিব পাৰিব মোৰ বিশ্বাস এই আধা ঘণ্টাৰ যেটো আমাৰ অনুষ্ঠান এই অনুষ্ঠানৰ পৰা কিছু পৰিমাণে অসমৰ নতুন যুৱক যুৱতীয়ে নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে শিকিব পাৰিব মই স্বাগতম জনাইছো পবিত্ৰ দাস ডাঙৰীয়াক তেখেতৰ বিষয়ে মই ক'বলৈ বিচাৰিছো তেখেতৰ গোলাঘাট জিলাৰ দেৰগাঁৱত তেখেতৰ ঘৰ প্ৰথম কথা দ্বিতীয়তে তেখেত হৈছে ফাউণ্ডাৰ CEO and MD ৰিয়েল ড্ৰিমছ এচিভাৰ্ছ প্ৰাইভেট লিমিটেড কেৱল হিমানেই তেখেতৰ পৰিচয় নহয় তেখেত ইণ্ডিয়ান আৰ্মিৰ সৈতে জড়িত আছিল তেখেত কোনটো ব্ৰাঞ্চত আছিল তেওঁ ক'ব প্ৰায় 9 বছৰ ইণ্ডিয়ান আৰ্মিত চাকৰি কৰাৰ পিছত তেখেত গুৱাহাটীলৈ ঘূৰি আহিল আৰু বৰ্তমান তেখেতে বহু যুৱক যুৱতীক সংস্থাপন দিবলৈ সক্ষম হৈছে কেৱল হিমানেই নহয় তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ কি কৰে কিয় আৰ্মিৰ পৰা তেওঁ আহি বৰ্তমান অসমত এনে ধৰণে নিজৰ কোম্পানী ষ্টাৰ্ট কৰি নতুন প্ৰজন্মক সংস্থাপন দিবলৈ সক্ষম হৈছে এই সম্পূৰ্ণ বিষয়বস্তু আমি কথা পাতিবলৈ বিচাৰিছো তেওঁক স্বাগতম জনাইছো পবিত্ৰ দাস নমস্কাৰ বহুত বহুত ধন্যবাদ এখিনি সময় দিয়াৰ বাবে আপুনি প্ৰথমে খুদো হয় আৰ্মিত এজন কাম কৰা ব্যক্তি আৰু যাক কোৱা হয় জোৱান আপুনি কোনটো ডিপাৰ্টমেণ্টত আছিল আৰ্মিৰ হয় মই আছিলো এজ এ আৰ্মিত বেংগল ইঞ্জিনিয়াৰ গ্ৰুপ হয় কিমান চনৰ পৰা কিমান চনৰ মই 2002 চনৰ পৰা ধৰি 2011 লৈকে কৰিলো 2002 পৰা 2011 প্ৰায় 9 বছৰ প্ৰায় 9 বছৰ ইণ্ডিয়ান আৰ্মিত কাম কৰাৰ পিছত আপুনি এজন জিম ইনষ্ট্ৰাক্টৰ হয় আপুনি মোটিভেশনাল স্পিকাৰ হয় আপোনাৰ আৰ্মিত আপুনি কাম কৰি আহিছে বৰ্তমান আপুনি নিজৰ এটা কোম্পানী আৰু বহুতক সংস্থাপন দিবলৈ সক্ষম হৈছে সো ইমান এটা দীঘলীয়া জাৰ্নি আৰু কম বয়সত কেনেকৈ সম্ভৱ বিশেষকৈ মই এটো খুদিম ইণ্ডিয়ান আৰ্মিৰ পৰা কেলে ঘূৰি আহি বৰ্তমান আপুনি নিজৰ কোম্পানী ষ্টাৰ্ট কৰিলে ফাৰ্স্ট অফ অল সো আজি তাৰিখত চাকৰি বুলি ক'লেতো চাকৰি যি চাকৰি হওক সকলো চাকৰি ভাল চাকৰি বোলা বস্তুত আমি নিজেই খাইব চলিব পাৰোঁ কিন্তু মই জনা মতে আপুনি যদি প্ৰকৃততে মানে কি এজ এ আমি মানুহ হয় তো নিজৰ লগতে যদি 10 জনক যদি উপকাৰ কৰিব পাৰোঁ 10 জনক যদি সংস্থাপন আমি দিব পাৰোঁ তো বহুত ডাঙৰ কথা হয় আৰু মোৰ চাকৰি জীৱনত মই খাইবই মোৰ পৰিয়ালটো চলাই আছিলোঁ অথচ কিন্তু মই কোনো মানুহক সংস্থাপন দিব পৰা নাছিলোঁ তো সেই গতিকে মই যেটো লাইনলৈ বৰ্তমান আহিলোঁ এজ এ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিয়েল লাইন আহিলোঁ তো ইয়াত মই নিজৰ ইচ্ছামতে 2 জন 10 জন 5 জন বহুতক মই সংস্থাপন দিব পাৰোঁ তো সেইকাৰণে মই এজ এ ইণ্ডিয়ান আৰ্মিৰ পৰা মানে মই এটো লাইনলৈ আহিবলৈ মানে বাধ্যতা পূৰা হ'লোঁ ইণ্ডিয়ান আৰ্মিত বহুতৰ সপোন থাকে যে ইণ্ডিয়ান আৰ্মিৰ বাবে কাম কৰিব ভাৰতৰ এগৰাকী জোৱান হৈ কাম কৰিব দেশৰ সেৱা কৰিব আপুনি দেশৰ সেৱাখিনি কৰিলে 9 বছৰ ধৰি হয় আৰু বহু দেশত এনেকুৱা আছে যে সেই দেশৰ জোৱানসকলে দেশৰ বাবে 5 বছৰ 6 বছৰ কাম কৰিবই লাগিব আৰু আপুনি ইণ্ডিয়ান আৰ্মিত 9 বছৰ কাম কৰি তাত দেশৰ সেৱা আৰু বৰ্তমান নিজৰ কোম্পানী কৰি আপুনি অসমৰ যুৱক যুৱতীৰ সেৱা কৰিবলৈ আৰম্ভ কৰিছে দুইটা সেৱাৰ মনোভাৱেৰে হয় দুইটাই সেৱা হয় ইয়েছ আপুনি ঠিকে কৈছে যে মই এজ এ আৰ্মিত থাকোঁতে মই দেশৰ সেৱা কৰিলোঁ 9 বছৰ দিন মই দেশৰ সেৱা কৰিলোঁ আপোনাৰ জম্মু কাশ্মীৰৰ পৰা ধৰি কাৰ্গিলৰ পৰা ধৰি ইপিনে ৰাজস্থানৰ পৰা ধৰি বহুত বিভিন্ন ধৰণৰ বৰ্ডাৰত গ্লেচিয়াৰ টু -30 ডিগ্ৰী চেলচিয়াছটো মই ডিউটি কৰিছোঁ সেইখিনি মোৰ দেশৰ সেৱা আছিলে আৰু তাৰপিছত এতিয়া যেটো মই কাম কৰি আছোঁ এটো হ'ল তুমি বহুত মানুহক মই সেৱা কৰিব পাৰিছোঁ যেনেকৈ এতিয়া আপুনি কোৱা মতে বহুত নৱপ্ৰজন্ম পঢ়া শুনা আছে শিক্ষিত আছে টেলেণ্টেডো হয় কোৱালিটি আছে এবিলিটি আছে কিন্তু ক'বাত নহয় ক'বাত তেওঁলোকে এটা প্লেটফৰ্ম পোৱা নাই ৰাস্তা পোৱা নাই যোনটো কি তেওঁলোকৰ কোৱালিটি স্কিলখিনি দেখাই পেলাই আগবাঢ়ি যাব পাৰে তো সো এতিয়া বৰ্তমান যেটো কাম কৰি আছোঁ ইয়াত নৱপ্ৰজন্ম যিমানখিনি ল'ৰা ছোৱালী আছে তো তেওঁলোকে এই সংস্থাটোৰ লগত জড়িত হৈ পেলাই নিজৰ স্কিলছ নিজৰ এবিলিটি দেখাই পেলাই তেওঁলোকে আগবাঢ়ি যাব পাৰে তো সেই গতিকে বৰ্তমান মই জড়িত হৈ আছোঁ আপুনি বহুত কেইটা এৱাৰ্ড লাভ কৰিছে তাৰ ভিতৰত ইণ্ডিয়াজ 500 বেষ্ট ষ্টাৰ্টআপ MSME 2020 এৱাৰ্ড কেৱল হেতুৱে মই বহুত দীঘলীয়া লিষ্টখন মই হেতুৰে আৰম্ভ কৰিছোঁ আৰু শেহতীয়াকৈ আপুনি সোনু সুদৰ পৰা এৱাৰ্ড ল'বলৈ গৈ আছে হয় এতিয়া চাওক এতিয়া মই মোৰ বিষয়ে কওঁ আপোনাক অকণমান 2009 চনৰ পৰা মই এইটো ইণ্ডাষ্ট্ৰিত বৰ্তমান জড়িত হৈ আছোঁ 9 চনৰ পৰা ধৰি আপোনাৰ 2019 লৈকে সেইটো ইণ্ডাষ্ট্ৰিত মই বেলেগ এটা কোম্পানীৰ আণ্ডাৰত মই কাম কৰি আছিলোঁ কিন্তু বাট 2019ত মই মোৰ নিজৰ কোম্পানী ষ্টাব্লিছ কৰিলোঁ আৰু নিজৰ কোম্পানী ষ্টাব্লিছ কৰাৰ মোৰ মেইন উদ্দেশ্যটো হ'ল যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত এতিয়াও বহুতবিলাক
মানে চেঞ্জিং হ'ব লাগে যিখিনি মানে ধৰক মানুহে কাম কৰি আছে সেই কাম কৰাৰ মতে হয়তো তেওঁলোকৰ ইনকমখিনি অহা নাইকিয়া বা তেওঁলোকৰ যিটো তেওঁলোকে লেভেল পাব লাগে সেই লেভেলটো পোৱা নাইকিয়া চ' 2019ত মই মোৰ নিজৰ অ'ন কোম্পানী ষ্টাব্লিছ কৰিলোঁ 15 নৱেম্বৰ 2019ত আৰু 19ৰ পৰা আপুনি চাওক ডিচেম্বৰ মাহত আমাৰ অসমত খুব বেছি 4 বছৰ হৈছে নহয় 19ত যোৱা এবছৰ হোৱাই নাইকিয়া এতিয়া এবছৰ হোৱা নাইকিয়া বাট আপুনি মন কৰিব যে নৱেম্বৰৰ পাছত ডিচেম্বৰতটো কা আহিলে কাক লৈ পেলাইতো আমাৰ প্ৰায় 15 দিন অসম বন্ধ হৈ আছিলে তাৰপিছত আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3 মাহ দিন কাম হ'ল তাৰপিছৰ পৰা কি হৈ পেলাই আপোনাৰ লকডাউন আহি গ'ল কৰোণা ভাইৰাছক লৈ পেলাই তো এতিয়া আপুনি চব গোটেইখিনি মানুহে মানে আপোনাৰ আমাৰ টোটেল অফিচ ষ্টাফ গোটেইখিনি আমি ঘৰৰ পৰা কাম কৰিছিলোঁ যিধৰণে গভৰ্ণমেণ্টে কৈ আছিলে যে ৱৰ্ক ফ্ৰম হোম কৰিব লাগে তো আমি সকলোবিলাকে ৱৰ্ক ফ্ৰম হোম কৰিব দিলোঁ তো ৱৰ্ক ফ্ৰম হোমখিনি কৰাৰ পাছত যিটো এটা নিউ কোম্পানী হোৱাৰ পাছতো যিটো মানে ছাকচেছ মানে তো সেই সকলো ছাকচেছখিনি দেখা পাই পেলাই তো সেই এৱাৰ্ডটো দিবলৈ মানে গভৰ্ণমেণ্টে এইটো বাধ্যতামূলক কৰি আপুনি ধৰক মানে লকডাউনৰ প্ৰভাৱ পেলোৱা নাই আপোনাৰ কোম্পানী নাই পৰা আৰু আপোনাৰ টোটাল এমপ্লয়িটো বহুত আছে হয় 50 ওপৰত আছে আৰু সকলোকে লকডাউনৰ সময়ত দৰমহাও দিব বিলকুল 100% আচ্ছা এটা আকৌ দৰমহা কথা আহি গ'ল আমি লকডাউনৰ সময়ত বহুতবিলাক কোম্পানী কোৱা শুনিছোঁ তেওঁলোকৰ চেলেৰি কাট অফ হৈছে বা বহুতবিলাক কোম্পানীৰ পৰা আউট হৈছে আমি এটা ফাৰ্ষ্ট কোম্পানী বুলি ক'ব পাৰিম অসমৰ যোন নেকি আজিও যোৱাকালিও দুজন মই এমপ্লয় আমাৰ কোম্পানীলৈ আমি জইন কৰাই দিছোঁৱে মানে এতিয়াও আমি দিছোঁৱে যোন নেকি লকডাউনৰ সময়ত মানুহে অঁতৰাই আছে আৰু আমি আনিছোঁ বুজি পাইছেনে ছাৰ আৰু এই সকলোবিলাক দেখা পাই পেলাই সেই এৱাৰ্ডটো আমি পাইছোঁ এইটো কেতিয়া এৱাৰ্ডটো দিয়া হ'ব এইটো আমাৰ 2 অক্টোবৰত হ'ব 64 তাৰিখ অ'কে আৰু তাৰ আগতে আপুনি বেষ্ট ষ্টাৰ্টআপ MSME এৱাৰ্ড লাভ কৰিছে হয় হয় সেইটো এটা ভাল বহুত এতিয়া MSME চক MSME যদি আপোনাৰ কোম্পানীটোৰ প্ৰডাক্টবিলাক ভাল জেনুইন প্ৰডাক্ট হয় মানে আপোনাৰ ৰিজাল্ট লাইক প্ৰডাক্ট হয় তেতিয়াহ'লে MSME পৰা ক্ষেত্ৰতো আপোনাৰ তেওঁলোকে জুৰি মেম্বাৰ বহি পেলাই যদি আপোনাৰ প্ৰডাক্টৰ কোৱালিটি আছে তেতিয়াহ'লেতো আপোনাক সেইটো এৱাৰ্ডটো দিবই আৰু আমি লাকি যে আমাৰ ষ্টাৰ্টআপতে আমি সেই এৱাৰ্ডটো পাইছোঁ বহুত লাকি হয় আপোনাৰ বিজনেছ মেগাজিন কেইবাখনতো আপোনাৰ গল্প আপোনাৰ বিষয়ে প্ৰকাশ হৈছে মই সেয়াও পঢ়িলোঁ অলপ আগতে এইখন এখন BC বিজনেছ কণ্টেণ্ট ইয়াতো খুব ধুনীয়াকৈ মই আনখন উইণ্ডত দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ইয়াতো লিখা মেলা আৰম্ভ হৈছে গতিকে আপোনাৰ কোম্পানী বৰ্তমান অসমতে সীমাবদ্ধ হৈ থকা নাই মই যেন দেখিছোঁ ৰাইট হয় এতিয়া আমাৰ কোম্পানী অসমৰ লগতে মধ্যপ্ৰদেশতো কাম কৰি আছে আপোনাৰ ৱেষ্ট বেংগলতো কাম কৰি আছে আপোনাৰ মহাৰাষ্ট্ৰতো কাম কৰি আছে এতেকে উত্তৰাখণ্ডতো কাম কৰি আছে লাহে লাহে মানে এবছৰ নোহোৱা আগতে লাহে লাহে আমাৰ কোম্পানী ভাৰতৰ বহু কোনাই যাবলৈ আৰম্ভ হৈ গ'ল মই দুটামান প্ৰশ্ন সুধো হয় কওক চাকৰি ব্যৱসায় আৰু এনেকুৱা ধৰণৰ কোম্পানী হয় মই তিনিটা ভাগ কৰিছোঁ চাকৰি বহুতে চাকৰিৰ প্ৰতি গুৰুত্ব দিয়ে মাহটোত দৰমহা লাভ কৰিব মাহটো চলি যাব বহুতে বিজনেছ কৰে নিজৰ ভৰিত নিজে থিয় হয় নিজৰ মতে তেওঁৰ লাইফটো জীয়াই থাকিব আৰু কোম্পানী ষ্টাৰ্ট কৰি বহুতক সংস্থাপন দি এই তিনিটাৰ ভিতৰত যেটো আপুনি এইটো কৰি দেখুৱালে কোম্পানীৰ কথা চাকৰিত অসুবিধা কি বিজনেছত সুবিধা আচ্ছা বহুত ডাঙৰ প্ৰশ্ন এইটো এটা তিনিটা বস্তুৰ বিষয়ে কথাটো পাতি বহুত ভাল লাগিব বাৰু কাৰণ মই যিহেতুকে মই নিজে চাকৰি কৰি আহিছোঁ চাকৰি বুলি কোৱা বস্তুটো মই পঢ়া মতে বা মই জনা মতে আপোনালোকে ভালকৈ মন কৰিব যে চাকৰিয়ে কেতিয়াও আপোনাক লঘোণে ভোকে নামাৰে কেতিয়াও আপোনাক ভোকা নামাৰে বাট এটা কথাও সাধাৰণ মানে সাংঘাতিক সেইটো হয়তো মোৰ মুখৰ পৰা কথাটো শুনি পেলাই বহুতে বেয়া পাবও পাৰে কিন্তু আপোনাক সপোন পূৰা কৰিব নিদিয়ে সেইটো চৰকাৰী হওক বেচৰকাৰী হওক চাকৰি বোলা বস্তুটো মই যিটো মটিভেট স্পীকাৰ মই এক্সাম্পল দিওঁ পূৰ্ণিমাৰ জোনটোৰ নিচিনা যেতিয়া দৰমহাটো পোৱা যায় একদম পুৰা গোল হৈ থাকে আৰু লাহে লাহে সৰু হৈ যায় 15 দিনৰ পাছত মানে আমি প্ৰায় মই মোৰ লাইফ মোৰ ফাদাৰ চাকৰি কৰা মই চাকৰি কৰি আহিছোঁ 15 দিনৰ পাছত আমি বাকী দোকান যাবলগীয়া হয় দৰমহা পালে অহা মাহত মানে অমাৱস্যা আৰু পূৰ্ণিমাৰ কথা চাকৰি বোলা এতিয়া প্ৰথম বস্তুটো হ'ল চাকৰিটো সেকেন্ডটো আছিল সৰ বিজনেছ এইটো বিজনেছ বুলি ক'লে সব ট্ৰেডিশনেল বিজনেছ কি হয় আপোনাৰ যিকোনো বিজনেছ হওক আপুনি নিজে আপুনি সাকসেস কৰিব পাৰে নিজৰ কাৰণে আপুনি কাম কৰে মানে যি ধৰণে আপুনি এটা চাকৰিত আপুনি 8 ঘণ্টা 10 ঘণ্টা সময় দিয়ে মাহেকৰ দৰমহা এটা পায় তো তেনেকৈ ট্ৰেডিশনেল বিজনেছটো কি হয় আপুনি দোকান খুলিছে বা আপোনাৰ অফিচ খুলিছে আপুনি পইচাটো আহিছে কাস্টমাৰ আহিছে আপোনাৰ মানে তাতো আপুনি নিজেহে পাইছে মানে আনৰ কাৰণে আপুনি কৰিব পৰা নাই পৰা বা খুব বেছি আপুনি 2-4জন মানুহক আপুনি ৰখা পাৰিলে কিন্তু এতিয়া আহি যাওঁ আমাৰ ইণ্ডাষ্ট্ৰিৰ বিষয়ে আমাৰ ইণ্ডাষ্ট্ৰিটোত আনলিমিটেড আপুনি মানুহ ৰখাব পাৰে যিজন মানুহৰ কোৱালিটি আছে যে মই ৱাকিমে লাইফত মই সাকসেস হ'ব বিচাৰিছোঁ বা সফল হ'ব বিচাৰিছোঁ তেওঁলোকৰ যদি কোৱালিটি আছে তেতিয়াহ'লে আমি আমাৰ ইণ্ডাষ্ট্ৰিত এজন হওক দুজন হওক 10জন হওক হাজাৰ লাখজন মানুহক আমি
ৰখাব পাৰোঁ বা আমি সংস্থাপন দিব পাৰোঁ এইটো পাৰ্থক্য আছে তিনিটাৰ মাজত মানে বহুতে কয় গছত টকা লাগে যেটো কথা হয় এটো ব্যৱসায়ৰ ক্ষেত্ৰত হয় চাকৰিৰ ক্ষেত্ৰত খুব কম হয় সঁচাকে গছত পইচা লাগে চক এতিয়া কথাটো হ'ল কি গছত পইচা লাগে সেইটো লগোৱাটোৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি গছজোপা কিহৰ লগাইছে পইচাৰ গছ লগাইছে নে কিহৰ গছ লগাইছে যদি সঁচাকৈ আপুনি পইচাৰ গছ লগাইছে তেতিয়াহ'লেতো পইচা আপোনাৰ অভিয়াছলি লাগিব কিন্তু যদি লগাই চোৱা আহিছে বোলে আপুনি আপেলৰ গছ আৰু কাটিব বিচাৰিছে আপুনি এইবিলাক ছিঙিব বিচাৰিছে বগৰী তো কেতিয়াতো নহ'ব আপেল হ'লে আপেল ওলাব বগৰী হ'লে বগৰী ওলাব এতিয়া আহোঁ আপোনাৰ কোম্পানীৰ কথালৈ যিহেতু ৰিয়েল ড্ৰিমছ এচিভাৰ্ছ প্ৰাইভেট লিমিটেড হয় ড্ৰিম কি ৰিয়েল কি আৰু এচিভাৰ্ছ কি আচ্ছা বহুত ধুনীয়া প্ৰশ্ন তিনিটা নাম ৰখাৰ আগতে তিনিটা বহুত পাৰ্থক্যতা আছে ৰিয়েল মানে হৈছে আমি জানো যে প্ৰকৃততে সঁচা ড্ৰিম মানে হয় মানে বহুত আজিকালি এনেকুৱা ধৰণৰ কোম্পানী আছে যিবিলাক ভুৱা হয় হয় য়েছ অবভিয়াছলি সেইকাৰণে ৰিয়েল শব্দটো আমি সেইকে লগাইছোঁ যে আমাৰ কোম্পানীটোৰ যিখিনি আমি কাম কৰিম সেইটো ৰিয়েল কাম কৰিম যিখিনি আমি সকলো মানুহক পেআউট দিম যিটো কমিটমেণ্ট কৰিম সেইটো ৰিয়েল কৰিম যিখিনি প্ৰডাক্ট মানুহক দিম সেই প্ৰডাক্টখিনি আমাৰ ৰিয়েল হ'ব লাগিব কোনো ডুপ্লিকেট নহয় তাৰ ৰিয়েলটোৰ প্ৰথম সজুতি হ'ল সঁচা মানে ড্ৰিম মানে হৈছে সপোন প্ৰত্যেকজন মানুহৰ সপোন থাকে আৰু সঁচা সপোনটো সঁচা সপোন আৰু এচিভাৰ্ছ মানে সেই সপোনটো এচিভ কৰা যিটো সপোন আপুনি দেখিছিলে সেই সপোনটো কেনেকৈ আপুনি এচিভ কৰিব পাৰে এই তিনিটা বস্তুৰ নাম ৰখাই পেলাই আমি কোম্পানীৰ নাম ৰখাইছোঁ ৰিয়েল এচিভাৰ্ছ প্ৰাইভেট লিমিটেড ৰিয়েল ড্ৰিমছ এচিভাৰ্ছ প্ৰাইভেট লিমিটেড কি থাকে কি প্ৰডাক্ট পোৱা যায় কেনেধৰণে কামবিলাক কৰিব লাগে আমাৰ ইয়াত যিখিনি প্ৰডাক্ট আছে সেইবিলাক টোটেলি আপোনাৰ আয়ুৰ্বেদিক প্ৰডাক্ট হয় বৰ্তমান আমাৰ ওচৰত 22 প্ৰডাক্ট আছে ইয়াত আপোনাৰ আয়ুৰ্বেদিক হেল্থৰ প্ৰডাক্ট আছে পাৰ্চনেল কেয়াৰ প্ৰডাক্ট আছে এইখিনি হ'ল আমাৰ প্ৰডাক্ট আৰু আহিবলগীয়া সময়ত আমাৰ ইয়াত আৰু বিভিন্ন ধৰণৰ প্ৰডাক্ট আহিব যিখিনি প্ৰডাক্ট এজ এ মানুহৰ ঘৰত লাগতিয়াল হয় সেই সকলো প্ৰডাক্টবিলাক আমাৰ ইয়াত পোৱা যাব কেনেকৈ মানুহৰ ওচৰ পায়গে প্ৰডাক্টবিলাক আচ্ছা আমাৰ ইয়াত হয় আমাৰ ইয়াত প্ৰডাক্টবিলাক পুৰাৰ আপোনাৰ ৰাস্তা দুটা আছে এটা হ'ল আপোনাৰ অনলাইন আৰু এটা হ'ল আপোনাৰ অফলাইনে হ'ব পাৰে অনলাইন কেনেকৈ ধৰক আপোনাৰ ধৰক কোনোবা এজন মানুহে এতিয়া ধৰক আপোনাৰ কাম কৰি আছে বাহিৰত তো আমাৰ বৰ্তমান এতিয়া যিটো কোম্পানী হেড অফিচ গুৱাহাটীতে আছে তো কোনো ধৰণৰ বাহিৰত মানে আমাৰ এতিয়া কোনো ব্ৰাঞ্চ বা ব্ৰাঞ্চ হৈছে বৰ্তমান নাইকিয়া আহিবলগীয়া সময়ত হ'ব বাট এতিয়া নাইকিয়া তো সেই তেখেতৰ সেই প্ৰডাক্টটো আমি বাই কৰিয়াৰ অনলাইন তেখেতক ক'লে পঠাওঁ তেখেতে যিটো আমাৰ ৱেবছাইটত ডিমাণ্ড কৰে সেই অৰ্ডাৰ মতে আমি তেখেতক পঠাওঁ আৰু অফলাইন বুলি ক'লে এতিয়া ধৰক যিখিনি আমাৰ ধৰক গুৱাহাটীৰ আশে পাশে যিখিনি মানুহ আছে তেওঁলোকে কোম্পানী হেড অফিচৰ পৰা ল'ব পাৰে তো মানে অফলাইনো আমি দি আছোঁ আৰু এটা এইটো কথা মই সুধিবলৈ বিচাৰিছোঁ যিটো আপোনালোকে মাৰ্কেটিং কৰে অনলাইন মাৰ্কেটিং আজিকালি গুগল মাৰ্কেটিঙো হৈছে এইবিলাকৰ লগতো আপোনালোক জড়িত হৈছে কি ক'লে স্যাৰ মাৰ্কেটিং যিবিলাক মাৰ্কেটিং মানে অনলাইন মাৰ্কেটিং গুগল মাৰ্কেটিং যিবিলাক সেইবিলাক প্ৰডাক্ট তেনেকৈ লৈ যোৱা হৈছে নহয় আমাৰতো টোটেলি অনলাইন মাৰ্কেটিং হয় অনলাইন মাৰ্কেটিং আমাৰ গুগল মাৰ্কেটিং নহয় আমি অনলাইন মাৰ্কেটিং হয় তো আমাৰ মাৰ্কেটিঙৰ প্লান এটা আছে ইয়াত সেই মাৰ্কেটিং প্লানটো যিধৰণে মানুহবিলাকে চেলছ কৰে তো সেই চেলছৰ ওপৰত আমি এটা ইনচেণ্টিভ পে আউট কৰোঁ ভাল লাগিল কথা পাতি আৰু এইটো বিশেষকৈ মোৰ ভাল লাগিল পবিত্ৰ দাসৰ লগত তেখেতে আৰ্মিৰ লগত জড়িত হৈ প্ৰায় 9 বছৰ আৰ্মিত কাম কৰি বৰ্তমান নিজৰ কোম্পানী ষ্টাৰ্ট কৰি বহু যুৱক যুৱতীক সংস্থাপিত কৰিছে আৰু নিজে এগৰাকী ফিটনেছ ট্ৰেইনাৰ মটিভেশ্যনেল স্পিকাৰ মই এই দুটা কথাও পাতিব লাগিব হয় হয় যেটো ফিটনেছ ট্ৰেইনাৰ আপোনাৰ আমি দেখিছোঁ আপুনি জিমৰ লগত খুব জড়িত হৈ থাকে হয় হয় 4-5টা বিষয়ৰ লগত আপুনি জড়িত ফিটনেছৰ ক্ষেত্ৰত কেনেধৰণে কাম ফিটনেছৰ ক্ষেত্ৰত মই সৰুকালৰ পৰাই জড়িত হৈ আছোঁ মানে যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই মই ফিটনেছৰ লগত জড়িত আছোঁ ফিটনেছ বুলি ক'লে চাওক যদি আপুনি ফিজিকেলি ফিটনেছ থাকে তেতিয়াহ'লে আপোনাৰ মাইণ্ডটো এক্টিভ থাকে প্ৰতিটো সময়ত আপুনি যিকোনো সিদ্ধান্ত ল'বলৈ আপোনাৰ প্ৰব্লেম নাই তো ফিজিকেল ফিটনেছ বুলি ক'লে আপুনি চাওক এজন যদি ফিজিকেল ফিটনেছ মানুহক আপুনি দেখা পায় তো তাত এটা প্ৰথম প্ৰশ্ন আহে যে তেখেত বহুত মেহনতি মানুহ হয় খুব হাৰ্ড ৱৰ্কিং কৰা হয় কৰ্ম কৰিব পাৰে আৰু ফিটনেছ বোলা বস্তুটো ইমান ইজি নহয় আপুনি মৰ্ণিং উঠিবই লাগিব তো এই কিছুমান বস্তু ফিটনেছটো যদি আপোনাৰ ফিট থাকে তাতে আপোনাৰ চিনাক্তকৰণ হয় শেষ কৰিম আৰু শেষত আপুনি মটিভেশ্যনেল এগৰাকী স্পিকাৰ যিহেতু নতুন প্ৰজন্মক কি ক'ব নতুন প্ৰজন্মৰ কাৰণে মই এটাই কথা ক'ম যে আপোনালোকৰ যদি টেলেণ্ট আছে এবিলিটি আছে আপোনালোকে গাঁৱতে জন্ম কৰিছে বা আপোনালোকে চহৰত জন্ম কৰিছে বা কেনেকুৱা ধৰণৰ ঘৰত আপুনি জন্ম কৰিছে কোনো ধৰণৰ মেটাৰ নহয় যদি আপোনালোকৰ লক্ষ্য আছে যে ডাঙৰ মানুহ হ'ম বুলি এদিন মই মোৰ ড্ৰিমছ পূৰা কৰিম বুলি তেতিয়াহ'লে গাঁৱত থাকিও আপুনি সৰু গাঁৱতে হওক মই মোৰ এখন সৰু গাঁৱৰ পৰা মই জন্ম হৈ পেলাই ওলাই আহিছোঁ গোলাঘাটৰ মই দেৰগাঁৱৰ বিলতীয়া গাঁৱৰ পৰা মই জন্ম হৈ পেলাইও যদি এই লেভেলটো পাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ চুকে কাণে থকা যিকোনো ষ্টুডেণ্টে হওক যেনেকুৱা ধৰণৰ ব্যক্তিয়ে হওক তেওঁ ডাঙৰ লেভেল এচিভ কৰিব পাৰিব সেইটো মই মোৰ বিশ্বাস নিশ্চয় পবিত্ৰ আপোনাৰ পঢ়া শুনা ক'ত কৰিলে সেইখিনি অলপ জানি লওক হয় য়েছ
মোৰ সৰুকালৰ পঢ়া শুনাটো আপোনাৰ দেৰগাঁৱতে হ'ল আৰু দেৰগাঁৱত পঢ়া শুনা কৰি এজ এ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ মই ডিকেডি কলেজৰ পৰা কৰি পেলাই মই আৰ্মিত গ'লোঁ আৰু আৰ্মিত যোৱাৰ পাছতো আৰ্মিটো বহুতবিলাক মই আৰ্মি ক্ৰছ কোৱালিফাইড কৰিলোঁ এজ এ আৰ্মিৰ পিনৰ পৰা আৰু তাৰপিছত বৰ্তমান এজ এ মই এইটো লাইনত আহিলোঁ আৰু ইয়াতো মই বহুতবিলাক এজ এ প্ৰফেচনেলি ক্ৰছ কোৱালিফাইড কৰিছোঁ ডাইৰেক্ট ইণ্ডাষ্ট্ৰীটো হয় বহুত বহুত ধন্যবাদ আৰু কিবা যদি ক'বলগীয়া আছে আপুনি ক'ব পাৰে আমাক আমাৰ বিষয়ে আপোনাৰ বিষয়ে আমাৰ বিষয়ে হয় এতিয়া বাকীটো আজি আপোনালোকৰ ষ্টুডিঅ'ত আহি বহুত ভাল লাগিলে আৰু আপোনাৰ নামটোতো গোটেই অসমৰ ফেমাছ চলি আছে আৰু খুবেই ভাল লাগিলে আজি আপুনি মোক আমন্ত্ৰণ কৰিলে আৰু মই ডিডিউচৰ পিনৰ পৰা সকলো যিমানখিনি ইয়াত ফেমিলি আছে সকলোকে মই ধন্যবাদ দিছোঁ মোক আমন্ত্ৰণ কৰাৰ কাৰণে আৰু মোৰ পিনৰ পৰা লাষ্ট এটাই মেছেজ যে ডিডিউচে বহুত ভাল কাম কৰি আছে আৰু খুব সোনকালে তেওঁলোকো আগবাঢ়ি যাওক আৰু অসমৰ যিমানখিনি নৱপ্ৰজন্ম আছে সেইখিনিয়ে ক'ম যে আপোনালোকক আকৌ পুনৰবাৰ ক'ম যে যদি আপোনালোকে প্ৰকৃততে আগবাঢ়িম বুলি ভাবিছে তেতিয়াহ'লে কোনো ধৰণৰ মেটাৰ নহয় যে পইচা আপোনালোকৰ আছে নাই শিক্ষা আপোনালোকৰ আছে নাই জাষ্ট যদি সংকল্প বনাই লয় যে মই এদিন ডাঙৰ মানুহ হ'ম বুলি তেতিয়াহ'লে ৰাস্তা অট'মেটিক ওলাব শেষ প্ৰশ্ন এটা কৰিব থাকি গ'ল মূলধন নোহোৱাকৈ এই আপোনালোকৰ কোম্পানীত ব্যৱসায় কেনেকৈ কৰিব পাৰে বিলকুল আজিৰ তাৰিখত ধৰক প্ৰতিটো সময়তে যে মূলধন হ'লে যে বিজনেছ কৰিব পাৰিব সেইটো কথা নহয় আপুনি আমাৰ কাষ্টমাৰ কেয়াৰ নম্বৰ আছে আমাৰ ইয়াত কণ্টেক্ট কৰিব পাৰে আৰু আমাৰ লগত জড়িত হৈ পেলাই আপোনালোকে মূলধন নোহোৱাকৈ কাম কেনেকৈ কৰিব পাৰে ইয়াৰ সবিশেষ জানিবৰ কাৰণে কাষ্টমাৰ কেয়াৰ সৈতে কল কৰিলে হ'ব বহুত বহুত ধন্যবাদ আৰু আমি তেওঁলোকৰ কণ্টেক্ট নম্বৰ আপোনালোকৰ বাবে আগবঢ়াম আপোনালোকে গৈ তাত কণ্টেক্ট কৰিব পাৰে তেওঁলোকে আপোনালোকক নিশ্চয় সহায় কৰিব আৰু এইটোৱে কৈছে যে গাঁৱতে জন্মগ্ৰহণ নকৰক কিয় চহৰতে নকৰক কিয় মূলধন নোহোৱাকৈ কিছু বিজনেছ কিছু ব্যৱসায় আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু এগৰাকী আৰ্মিৰ পৰা বেকগ্ৰাউণ্ডৰ পৰা আহি আজি নিজে প্ৰতিষ্ঠিত হৈ অসমৰ যুৱক যুৱতীক যেনেধৰণে আগুৱাই লৈ গৈছে তাৰ বাবে পবিত্ৰ দাসক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বিদায় ল'ব বিচাৰিছোঁ নমস্কাৰ এয়া আছিল পবিত্ৰ দাস তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আপোনালোকে চাই থাকিব ডি নিউজ ধন্যবাদ